হেল্ল' এভৰিৱান, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ স্মাৰ্ট লাৰ্ণিং ইউটিউব চেনেলটোলৈ। চ' আজি আমি ADRE 2.0 এক্সপেক্টেড কাট অফৰ গোটেইখিনি গ্ৰেড 4ৰ ক্লাছ 8 লেভেলে হওক, ক্লাছ 10 লেভেলে হওক আৰু গ্ৰেজুৱেট লেভেলে হওক, গ্ৰেড 3 আৰু HS লেভেলে হওক, গোটেইখিনিৰ কাট অফ এক্সপেক্টেড কাট অফ এটা ভিডিঅ' ডিছকাছ কৰিম। মই আৰু কাট অফ ভিডিঅ'ৰ ওপৰত ভিডিঅ' নিদিওঁ বুলি ভাবিছিলোঁ কাট অফৰ ওপৰত, কিন্তু যিহেতু লাষ্টবাৰ এটা অন্তিম কাট অফ মই দিব ওলাইছোঁ, কাৰণ বহুতে কাট অফৰ ওপৰত এতিয়াও মেছেজ দিছে যে কাট অফ ভিডিঅ' এটা লাগে। চ' এইটো হ'ব অল ইন ওৱান ভিডিঅ', মই এটা ভিডিঅ'তে গোটেইখিনি কমপ্লিট কৰিম। আজিৰ ভিডিঅ'টো মই প্ৰথমতে ক'ব বিচাৰোঁ, আপোনালোকে 1 ছেকেণ্ডটো স্কিপ নকৰি পেলাই গোটেইটো ভিডিঅ' চাব আৰু অতি সোনকালে, যিমান সোনকালে আপোনালোকে পাৰে ইণ্টাৰভিউ বা ভাইবাৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰক। সেইটো আপোনালোকৰ কাৰণে এতিয়া বহুতেই বেছি ইম্পৰ্টেণ্ট হৈ গৈছে। অনলি কাট অফ ভিডিঅ' চাই পেলাই আপোনালোকৰ একো লাভ নহ'ব যদি আপোনালোকে নিজৰ পাৰ্চনেলিটি টেষ্ট আৰু যিটো আপোনালোকৰ ছেল্ফ কনফিডেঞ্চ আছে সেইটোৰ ওপৰত যদি এতিয়াৰ পৰা কাম নকৰে, তেতিয়া কিন্তু ফেব্ৰুৱাৰীত আপোনালোকৰ পলম হৈ যাব, বহুত বেছি জটিলতাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। চ' ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজিৰ ভিডিঅ'টো শেষলৈকে চাব, মই বাৰে বাৰে কৈছোঁ এইটোৱে হ'ব লাষ্ট ভিডিঅ'। তাৰ পাছত কিন্তু আপোনালোকে এই কাট অফ ভিডিঅ' এইবিলাক চোৱা বন্ধ কৰি পেলাই আপোনালোকে ইণ্টাৰভিউ বা ভাইবাৰ যিখিনি ভিডিঅ' আপলোড কৰা হৈছে বা যিখিনি মিক্সড MCQ মই আপলোড কৰি আছোঁ বা যিখিনি পঢ়া ৰিলেটেড যিখিনি ভিডিঅ' আছে, যাৰে ভিডিঅ' চাই পঢ়া ৰিলেটেড ভিডিঅ' আপোনালোকে চাব। কাট অফ ভিডিঅ' বহুত হ'ল, বহুত কাট অফ ভিডিঅ' আপোনালোকে চালে। চ' আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ যিমান ডাউট আছে সেই গোটেইবিলাক ডাউট ক্লিয়াৰ কৰি লওক। আৰু তাত ইমান বেছি কাট অফ নাযায় গ্ৰেড 4 এক্সামত, গ্ৰেড 3 অলপ যাব, মই সেই হিচাপে গ্ৰেড 3ত মাৰ্কখিনি দিছোঁ, কিন্তু গ্ৰেড 4ত ইমান নাযায় কাট অফ। আপোনালোকে নিশ্চিন্ত থাকক, আজিৰ ভিডিঅ'টো স্কিপ নকৰিব, আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোকে শ্বেয়াৰো কৰিব। এইটো হ'ব লাষ্ট কাট অফ ভিডিঅ'। ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া আপোনালোকে মই দেখাই দিছোঁ গোটেইখিনি, যিহেতু এইটো এটা কাট অফৰ লাষ্ট ভিডিঅ' হ'ব। চ' যিটো আমাৰ গ্ৰেড 4 আছিলে, গ্ৰেড 4ৰ যোৱাবাৰ আপোনালোকে মাৰ্কটো চাই লওক, য'ত নেকি নেগেটিভ মাৰ্কিং নাই। নেগেটিভ মাৰ্কিং নথকা পাছতো আপোনালোকৰ কাট অফটো আপোনালোকে চাব পাৰে ক্লাছ 10 লেভেলত। ক্লাছ 8 লেভেলত মই এতিয়ালৈকে যোৱাই নাই। ক্লাছ 10 লেভেলতে আপোনালোকে চাব পাৰে 79 গৈছে হায়েষ্ট কাট অফ জেনেৰেল মেইলৰ, ঠিক আছে। জেনেৰেল মেইলৰ গৈছে 79। যদি 79টা শুদ্ধ কৰিছে আপোনালোকে কাউণ্ট কৰক, 56টা তেওঁ ভুল কৰিছে আৰু তাৰ বাবে 14 মাৰ্ক এটা মাইনাছ হৈ যাব। এইবাৰ যদি এক্সাম দিয়ে এণ্ড 65 হৈ যাব। এইটো হৈছে ক্লাছ 10ৰ। এণ্ড ক্লাছ 8ৰ আপোনালোকে চাব পাৰে 74 গৈছে জেনেৰেল মেইলৰ কাট অফ। আপোনালোকে চাব পাৰে যে আমাৰ যিটো আছিলে এক্স ছাৰ্ভিচমেন আৰু আমাৰ যিটো আছিলে ST হিল ওমেন, এক্স ছাৰ্ভিচমেন আৰু ST হিল ওমেনৰ ক্লাছ 8 লেভেলত যোনে যোনে এক্সাম দিছে, আপোনালোকে জাষ্ট ইমাজিন কৰক, জাষ্ট এক্সামত গৈ পেলাই বহিব লাগে। কেণ্ডিডেটতকৈ পোষ্টৰ সংখ্যা বেছি, অল আপোনালোকে ভাবকচোন এবাৰ, কথাটো এবাৰ ভাবক আপোনালোকে। সেইবাবে যে বহুতে কৈ আছে 100+ কাট অফ যাব, এইবিলাক আপোনালোকে বাদ দিয়ক। মই আপোনালোকক বহুতকেইটা ভিডিঅ'ত অলৰেডি কৈছোঁৱেই, আৰু আপোনালোকে গোটেইখিনি কাট অফ এবাৰ চাই লওক। জেনেৰেল ওমেনে আপোনালোকে চাওক, য'ত নেকি নেগেটিভ মাৰ্কিং নাছিলে, অভাৰলেপিং আছিলে, তেনেকুৱা অৱস্থাতো আপোনালোকে কাট অফটো আপোনালোকে চাই লওকচোন, কেনেকুৱা ধৰণৰ কাট অফ গৈছে আপোনালোকে এবাৰ নিজে চাই লওক। কাট অফটো 56 গৈছে এক্স ছাৰ্ভিচমেনৰ, আৰু এক্স ছাৰ্ভিচমেনৰ ক্লাছ 8 লেভেলত অল। EWS কেটাগৰী আগৰবাৰ আছিলে, এইবাৰ EWS কেটাগৰীও নাইকিয়া। চ' এই যে আপোনালোকে যে এইটো যে দেখিব পাৰিছে আগৰবাৰৰ কাট অফ, তাৰ পৰা অলপ বেছি বাঢ়িব পাৰে, কেণ্ডিডেটৰ সংখ্যা বেছি আৰু মানুহ বেছি সজাগ হৈছে, কিন্তু সেই বহাৰ যিখিনি চান্স আছিলে কিহে কমাই দিছে, নেগেটিভ মাৰ্কিঙেতো কমাই দিছে ন। আপোনালোকে কথাটো এবাৰ ভাবক ভালকৈ। আৰু এতিয়া মই এক্সপেক্টেড কাট অফসমূহ দিব ওলাইছোঁ, তাতকৈ বেছি যোৱাৰ কাট অফৰ চান্স মই কমেই দেখিছোঁ, আৰু তাতকৈ কম যাব পাৰে, 4-5 মাৰ্ক এটা কম যাব পাৰে। আপোনালোকে ক্লাছ 8 লেভেলৰ যিটো আছে এক্সপেক্টেড কাট অফ আপোনালোকে চাব পাৰে। জেনেৰেল মেইলৰ মই 77 পৰা 82 ৰাখিছোঁ। মই অলৰেডি ক্লাছ 8ৰ ওপৰত এটা ভিডিঅ' বনাইছোঁ, আৰু তাতো মই তেনেকুৱা কাট অফে ৰাখিছোঁ। চ' আপোনালোকে চাব পাৰে জেনেৰেল মেইলৰ কাট অফটো 77 পৰা 82 মই ৰাখিছোঁ, আৰু ফিমেলৰ 69 পৰা 75 ৰাখিছোঁ। OBC মেইলৰ 75 পৰা 80, ফিমেলৰ 67 পৰা 73, SC মেইলৰ 73 পৰা 79। তেনেকৈ আপোনালোকে গোটেইখিনি চাই ল'ব কোনটো কাষ্টৰ কিমান কাট অফ দিয়া আছে, আৰু লাষ্টত ফিজিকেলি হেণ্ডিকেপ আৰু এক্স ছাৰ্ভিচমেন আপোনালোকে যদি এৰাউণ্ড 60 পৰা 65 পাইছে, তেতিয়াহ'লে আপোনালোকে ন' ডাউট প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিব পাৰে। বহুতকেইটা ফেক্টৰ আছে যোনে কাট অফ কমাব পাৰে। আপোনালোকে এতিয়া হয়তো ভাবিছে যে ইমান কম কাট অফ নাযায়, এইবাৰ বহুত এডুকেশ্যনেল চেনেল আহি গ'ল, বা এইবাৰ মানুহ বহুত বেছি সজাগ হৈছে, পষ্টৰ সংখ্যা কম, কেণ্ডিডেটৰ সংখ্যা বহুত বেছি, বহুত কিবা। কিন্তু আপোনালোকে যেতিয়া নেকি ৰিজাল্টটো ওলাব আপোনালোকে অলপ শ্বকিং হ'ব। কিবা এটা পোল দিলে যেতিয়া 3% বা 4% মানুহে ভোট কৰে, আৰু
বহুতে হিচাপ কৰা দেখা যায় যে যদি 2000ৰ মাজতে 4%-এ ভোট দিয়ে তেন্তে 11 লাখ বা 8 লাখত কিমান পাৰ্চেণ্ট হৈ যাব। চাওক, আপোনালোকে ইমান দিন কাট অফৰ লগত জড়িত হৈ আছে, আপোনালোকে চাই আছে বা পলত 2000-3000 মানুহে অংশগ্ৰহণ কৰিছে, 8 লাখ মানুহে কাট অফৰ ভিডিঅ' চাই থকা নাই। হয়তো একেবাৰে মানে একদম আপোনালোকে ক'ব পাৰে 200-300 মানুহ যোনবিলাক বহুত বেছি বিলিয়ন বা 500জন, তেওঁলোকে কাট অফ ভিডিঅ'ই চোৱা নাই। তেওঁলোকে জাষ্ট এক্সাম দিছে আৰু নিশ্চিন্ত হৈ পেলাই বহি আছে। আৰু বহুতে ভাল এক্সাম দিও কাট অফ চাই আছে, কিন্তু বেছিভাগ কেণ্ডিডেটে কাট অফ ভিডিঅ' চোৱাও নাই। মানে এনেকুৱা বহুত কেণ্ডিডেট আছে যে নৰ্মেলি এক্সামকে দিছে, লাখ লাখ কেণ্ডিডেট এনেকুৱাও আছে যে অনলি এদিন দুদিন প্ৰিপেৰেশ্যন কৰি পেলাই এক্সাম দিছে। চ' তেওঁলোকে পলত অংশগ্ৰহণ কৰা নাই। চ' আপোনালোকে চবকে সেই 4%টো দি পেলাই গোটেই 8 লাখক কাউণ্ট কৰিলে নহ'ব যে গোটেই 8 লাখৰ মাজত তেনেকৈ মানে আপোনালোকে প্ৰিপেৰেশ্যন কৰিছিলে, চবেই তেনেকেই প্ৰিপেৰেশ্যন কৰিছিলে। আপোনালোকে প্ৰিপেৰেশ্যন কৰিছে, প্লাছ আপোনালোকে এটা আশা ৰাখিছে, আপোনালোকে সেইখিনি কষ্ট কৰিছিলে বাবেই আপোনালোকে কাট অফ ভিডিঅ' বা ইণ্টাৰভিউ আপোনালোকে চাই আছে, এতিয়ালৈকে এই পৰীক্ষাটোৰ লগত আপোনালোকে জড়িত হৈ আছে। ঠিক আছে, নেক্সট মই এতিয়া ক্লাছ 10ৰ যিটো এক্সপেক্টেড কাট অফ আছে সেইটো দিব ওলাইছোঁ। এতিয়া আপোনালোকে চাব পাৰে যে জেনেৰেল মেইলৰ কাট অফটো মই ৰাখিছোঁ 77ৰ পৰা 85। তাতকৈ বেছি নাযায়, কাট অফটো তেনেকুৱাই থাকিব, তাতকৈ কমিব পাৰে 2-3 মাৰ্ক। আৰু ফিমেলৰ আপোনালোকে 69ৰ পৰা 79, OBC মেলৰ 76ৰ পৰা 83 আৰু ফিমেলৰ তেনেকৈ 67ৰ পৰা 77। দেন আপোনালোকে চাব পাৰে যে SC মেল ফিমেল আপোনালোকে গোটেইখিনি চাই ল'ব। আৰু ফিজিকেলি হেণ্ডিকেপ আৰু এক্স ছাৰ্ভিচমেন আপোনালোকে যদি এৰাউণ্ড 60ৰ পৰা 65 পাইছে, দেন আপোনালোকে ন' ডাউট প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিব পাৰে। তাতকৈ বেছি কাট অফ নাযায় গ্ৰেড 4ৰ। বহুতকেইটা ফেক্টৰ আছে যোনে কাট অফ কমাব পাৰে। আৰু বহুত মই পলো দিছিলোঁ আৰু আপোনালোকৰ মতামতো জনাইছিলোঁ, আপোনালোকে কিমান মাৰ্ক পাইছে, প্লাছ আপোনালোকৰ মতে গ্ৰেড 4ত কিমান মাৰ্কছ যাব পাৰে, সেই গোটেইখিনি মই দিছোঁ। গোটেইখিনি আজি এনালাইজ কৰি পেলাই মই আৰু এটা কথা ক'ব বিচাৰোঁ, 50জন কেণ্ডিডেটৰ মতামত লোৱাৰ পাছত 14জনে কৈছে যে পেপাৰটো হাৰ্ড আহিছে। হাৰ্ড মানে এক্সট্ৰিম লেভেলৰ হাৰ্ড বুলি কৈছে, যিটো 10 লেভেলৰ ক্লাছ গ্ৰেড 4ৰ 10 লেভেলৰ যিটো পেপাৰ আছিলে সেইটো বহুত বেছি হাৰ্ড বুলি কৈছে। সেইটো মডাৰেট টু হাৰ্ড হয় পেপাৰটো, ইজি টু মডাৰেট নহয় একচুৱেলি, সেইটো মডাৰেট টু হাৰ্ড হয় পেপাৰটো। কাট অফটো আপোনালোকে বহুতেই মই কমেণ্ট ছেকশ্যনত দেখিছোঁ 95+ মানে কেণ্ডিডেটে এক্সপেক্টেড কৰিছে। চাব, কাট অফটো মানে ভবাতকৈ কম যাব। আপোনালোকে যিমানখিনি ভাবিছে, এই যে মই এক্সপেক্টেড কাট অফখিনি দি আছোঁ তেনেকুৱা ৰেঞ্জতে থাকিব কাট অফটো। আপোনালোকে যেতিয়া ৰিজাল্টটো দিব তেতিয়া গম পাব। কিন্তু তেতিয়া যদি ফেব্ৰুৱাৰী মাহৰ পৰা নাম অহাৰ পাছত মানে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰি ইণ্টাৰভিউ বা ভাইভাৰ কাৰণে, তেতিয়া কিন্তু ক্ষতি কৰিব পাৰে। মই বাৰে বাৰে কৈ আছোঁ সেইটো কথা। অলৰেডি প্লে'লিষ্ট আপলোড কৰা হৈছে, কাট অফ ভিডিঅ' দিয়া অলৰেডি বন্ধ কৰা হৈছে। আপোনালোকে ইণ্টাৰভিউত মন দিয়ক, ইণ্টাৰভিউ ভিডিঅ' ৰেগুলাৰলি দিয়া হৈছে। যেতিয়া এটা পল কৰা হৈছিলে যে ইণ্টাৰভিউত আপোনালোকে যিটো ভাইভাৰ প্ৰিপেৰেশ্যন আছে, ইণ্টাৰভিউ প্ৰিপেৰেশ্যন আছে, আপোনালোকে ষ্টাৰ্ট কৰিছে নে নাই? মই দেখি অবাক যে মাত্ৰ 20% মানুহে ইণ্টাৰভিউ প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিছে আৰু 80% মানুহে এতিয়ালৈকে ইণ্টাৰভিউ প্ৰিপেৰেশ্যন ষ্টাৰ্টেই কৰা নাই। সেইকাৰণে মই গোটেইখিনি লৈ পেলাই আজি লাষ্ট কাট অফ ভিডিঅ'টো আনিছোঁ। আপোনালোকে চাব পাৰে, মই পল এটা দিছিলোঁ যে ক্লাছ 8 ADRE 2.2 কাট অফ কিমান যাব, চিন্তা কৰি আপোনাৰ মতামত দিয়ক। আজি UR কেটেগৰীৰহে, আপোনালোকে মনত ৰাখিব। তাত কিন্তু মই সোধা নাই যে গোটেইখিনি কাষ্টৰ, অনলি মেনশ্যন কৰি দিছিলোঁ যে মই UR কেটেগৰী কাট অফহে জনাব। তাতে 54% মানুহে ভোট কৰিছে যে 60ৰ পৰা 80ৰ মাজত থাকিব। দেন কাট অফটো কেনেকৈ 90+ যাব পাৰে বা 100+ যাব পাৰে। আনৰিজাৰ্ভ কেটেগৰীয়ে যদি কাট অফটো আপোনালোকে চাওক 54% আৰু ইয়াত 33%, এই দুয়োটাই গোটেইখিনি জেগা খাই ৰাখিছে। এইটো ৰেঞ্জতে বহুতখিনি মানুহে ভোট কৰিছে। বাকী 12% মানুহে 8% আৰু 4% 101ৰ পৰা 120 আৰু 120+ ভোট কৰিছে। দেন কাট অফটো আপোনালোকে এই দুটাৰ পৰা এভাৰেজ মানি পেলাই 75 এটা মানি লওক। ময়ো এক্সপেক্টেড কাট অফত তেনেকুৱা এটা কাট অফ দিছোঁ, 75 মান মানি লওক। যদি UR কেটেগৰীৰ মেলৰ কাট অফে 70 পালে আপোনালোকে ছেফ, বা 75 পালে আপোনালোকে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিব পাৰে। দেন ফিমেলৰ কাট অফটো তাতকৈতো 7 বা 8 মাৰ্ক কমে যায়, সেইটো জেনেৰেল ফিমেলৰ কাট অফে হৈ যাব। দেন আপোনালোকে ভাবকচোন ST হিল ওমেনৰ এজন কাট অফ কেনেকুৱা হ'ব পাৰে। অলৰেডি মই কিন্তু দেখাইছিলোঁৱে, আপোনালোকে চাব পাৰে। অলৰেডি তাত কিন্তু ইয়াৰ আগৰবাৰ কিন্তু কাট অফেই নাছিলে। ST হিল ওমেন আৰু এক্স ছাৰ্ভিচমেনৰ কিন্তু ক্লাছ 8 লেভেলত কাট অফ নাছিলেই, 1ও নাছিলে কাট অফ। মানে আপোনালোকে জাষ্ট বহিব লাগে এক্সামত গৈ পেলাই, 0 পালেও আপোনালোকে চাকৰি পাই যাব, এনেকুৱা হৈছিলে। দেন আপোনালোকে চাব পাৰে। চ' আপোনালোকে 75-70 যদি পাইছে, আপোনালোকে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিব পাৰে। ভাইভাৰ ভিডিঅ'সমূহ এতিয়ালৈকে ষ্টাৰ্ট কৰা হৈছে, মই পাৰ্ট 1ৰ লিংকটো দি দিম। দেন পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3 এতিয়া আপোনাৰ আপলোড কৰা হৈছে, আপোনালোকে সেইখিনি ভিডিঅ' চাব।
আৰু OBC SC ST আপোনালোকে 75 পৰা 3, 5 তেনেকৈ মাইনাছ কৰি কৰি গৈ থাকিব। এইটোৱে আপোনালোকৰ কাট অফ হৈ যাব। তাৰপিছত আপোনালোকক দেখাব বিচাৰোঁ যে আপোনাৰ মতে ক্লাছ 10 লেভেলৰ এক্সামৰ কাট অফ ইউআৰ কেটেগৰীত কিমান যাব। মই সেইটোও দিছিলোঁ যে 90+ যাবনে বিল' 90 যাব। আপোনালোকৰ মতামত জনাব। দেন আপোনালোকে চাব পাৰে 73%। আপোনালোকেতো এক্সাম দিছে, আপোনালোকৰো এটা এক্সপিৰিয়েঞ্চ হৈছে এক্সামটো দি পেলাই। 73%এ কৈ আছে নাই 90ৰ তলত যাব, 90 যাবই নোৱাৰে কাট অফ ক্লাছ 10 লেভেলৰ। আৰু এইটো বেলেগ কাষ্টৰ নহয়, ইউআৰ কেটেগৰী মেইল। আনৰিজাৰ্ভ কেটেগৰীতে 90+ যাব বুলি 73% মানুহে কিন্তু কয় যে নাই হ'বই নোৱাৰে, 90+ নাযায় ইউআৰ কেটেগৰীতে। দেন কেনেকৈ SC ST OBC তেওঁলোকৰ 90 যাব পাৰে, তাকো ফিমেলৰতো আৰু নাযায়। নেক্সট আপোনালোকে চাই লওক যে এনচাৰ কি প্ৰকাশ পোৱাৰ পাছত ক্লাছ 10 লেভেল আপোনালোকৰ প্ৰাপ্ত নম্বৰসমূহ জনাব। ঠিক আছে। দেন আপোনালোকে চাব পাৰে 60 পৰা 80 65%। 65% মানুহে ভোট কৰিছে 60 পৰা 80 ক্লাছ 10 লেভেলত। 80 পৰা 125%। এই দুটা মিলি পেলাইচোন 90% হৈ গ'ল। 90% মানুহে কৈ আছে যে 100তকৈ তলতে পাব। তাৰপাছত 101ৰ পৰা 126% আৰু 120+ হৈছে 4%। ঠিক আছে। নেক্সট এতিয়া আপোনালোকে চাব পাৰে যে পেপাৰ 2 ক্লাছ 8 লেভেলত কিমান পাইছে। 49% 60 পৰা 80ৰ মাজত পাইছে। 80 পৰা 136%। 101ৰ পৰা 111% আৰু 120+ হৈছে 4%। ঠিক আছে। তো আপোনালোকে জনাব যে আপোনালোকে কিমান পাইছে। একজেক্টলি কাট অফটো কোনো ক'ব নোৱাৰে, কিন্তু মই মোৰ ইউটিউব চেনেলটোৰ জৰিয়তে আপোনালোকক উৎসাহ দিব বিচাৰোঁ যে যাতে আপোনালোকে নেক্সট ষ্টেপৰ কাৰণে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰে। বহুতে এতিয়ালৈকে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰা নাই। এটা ভাল মাৰ্ক আপোনালোকে পঢ়ি শুনি ভাল মাৰ্ক এটা পায়ো 75, 77, 89, 97 পোৱা ষ্টুডেণ্টক সুধিছে যে ভাইভাৰ কাৰণে প্ৰিপেৰেশ্যন কৰা ষ্টাৰ্ট কৰিলে ভাল হ'ব নে নহ'ব। আপোনালোকে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰক, আৰু টাইম নাই এতিয়া। আপোনালোকে ভাইভাটো এইবাৰ ইমান উজু হ'ব বুলি নাভাবিব। এই তাত গৈ পেলাই যদি আপোনালোকে পাছত যদি চিলেকশ্যন নহয়, দেন কিন্তু কথাটো বহুত বেয়া হৈ যাব। এতিয়া মই আহোঁ গ্ৰেড 3লৈকে। এতিয়া যদি কোনোবাই গ্ৰেড 3ৰ এক্সাম দিয়া নাই, অনলি গ্ৰেড 4 এক্সাম দিছিলে, দেন ভিডিঅ'টো ইয়াতে স্কিপ কৰিব পাৰে। আৰু যদি আপোনালোকে গ্ৰেড 3ৰো এক্সাম দিছে কোনোবাই, গ্ৰেড 3 এনেকুৱাতো হ'ব পাৰে ন, হায়াৰ ছেকেণ্ডেৰী আপোনাৰ মেক্সিমাম কোৱালিফিকেশ্যন, দেন আপোনালোকে হায়াৰ ছেকেণ্ডেৰীও দিছে, হায়াৰ ছেকেণ্ডেৰী এক্সামটো দিছে আৰু গ্ৰেড 4 এক্সামটো দিছে। দেন আপোনালোকে ভিডিঅ'টো থাকক আৰু কণ্টিনিউ কৰক ভিডিঅ'টো। আপোনালোকে চাব পাৰে যে জেনেৰেলৰ কাট অফে আছিলে 123, কিন্তু চবতছে ডাঙৰ ফেক্টৰ এইবাৰ কাট অফ অলপ কমাব পাৰে HS লেভেলত আৰু গ্ৰেজুৱেট লেভেলত। আগৰবাৰ কুৱেশ্যনৰ সংখ্যা HS লেভেলত, হায়াৰ ছেকেণ্ডেৰী লেভেলত আছিলে 100। প্ৰতিটো কুৱেশ্যনৰ বিপৰীতে 1.5 মাৰ্কে দিয়া হৈছিলে, আৰু টোটেল যিটো আমাৰ মাৰ্ক আছিলে সেইটো হৈ গৈছিলে 150। এইবাৰ যিটো আমাৰ কুৱেশ্যনৰ সংখ্যা হৈছে 150টা। 50টা কুৱেশ্যন যদি বাঢ়ি যায়, তাত কিন্তু অলপ পাজল লগাব পাৰে। মানুহৰ টাইম মেনেজমেণ্টত এইবাৰ অসুবিধা হৈছে। এইবাৰ HSৰ কুৱেশ্যনটো বহুতে উজু আহিছে বুলি AC হিচাপে কৈছে, যদি উজু অহা নাই, 4-5টা কুৱেশ্যন দি পেলাই আমি গোটেই কুৱেশ্যনটো ডিফাইন কৰিব নোৱাৰোঁ যে কুৱেশ্যনটো উজু হৈছে বুলি। ধৰি লৈছোঁ কুৱেশ্যনটো ইজি টু মডাৰেট আছিলে, ইমান বেছি হাৰ্ড নাছিলে বাৰু। কিন্তু এই যে 150টা টোটেল কুৱেশ্যন আছিলে, তাত কিন্তু টাইম মেনেজমেণ্টৰ অসুবিধা হৈছে। বহুতো কুৱেশ্যনে মেথছ পৰ্চনটো মানে কমপ্লিট কৰিব পৰা নাই। কোনোবা আধা কৰিছে, কোনোবাই পিছত কৰিম বুলি থৈ দিছে, পাছত কৰিব পৰা নাই। বহুত তেনেকুৱা মই কেছ শুনিছোঁ যে মেথছ যিটো পৰ্চন আছিল সেইটো কৰিব পৰা নাই। ৰিজনিঙৰো কিছুমান কুৱেশ্যন এনেকুৱা আছিলে, বহুত ডাঙৰ কুৱেশ্যন কিছুমান আছিলে ৰিজনিঙৰ। চ' যিটো কাট অফ আছে সেইটো কমি যাব অলপ। আৰু যিটো বেচেলৰ ডিগ্ৰী যিখিনি আমাৰ পষ্ট আছিলে, আগৰবাৰ কাট অফ গৈছিলে 147 হায়েষ্ট জেনেৰেল মেলৰ। কিন্তু এইবাৰ কাট অফটো বেচেলৰ মানে আমাৰ যিটো ডিগ্ৰী লেভেল আছে, গ্ৰেজুৱেট লেভেল, সেইটো কমি যাব। বহুত কমিব কিয় কৈ আছোঁ মই, কাৰণ এইবাৰ কুৱেশ্যনৰ যিটো পেটাৰ্ণ আছিলে গ্ৰেজুৱেট লেভেলৰ হাৰ্ড আছিলে, একদম হাৰ্ড আছিলে। মডাৰেটটো হাৰ্ড বুলিও ক'ব নোৱাৰে আমি, হাৰ্ড আছিলে এইটো। আৰু টোটেল কুৱেশ্যন আছিলে হাৰ্ড কুৱেশ্যন প্লাছ 150টা। HS লেভেলততো কুৱেশ্যনটো তেওঁ অলপ ইজি কিছুমান আছিলে আৰু 150টা আছিলে, কিন্তু গ্ৰেজুৱেট লেভেলত কুৱেশ্যনো হাৰ্ড আহিছে। কিছুমান কুৱেশ্যনত 2 মাৰ্ক আছিলে, কিছুমান কুৱেশ্যনত 1 মাৰ্ক আছিলে। গোটেইখিনি মিলাই পেলাই 150 কুৱেশ্যন আছিলে, আৰু টোটেল মাৰ্ক আছিলে 175। চ' সেইটো কাৰণে টাইম মেনেজমেণ্টত প্ৰব্লেম হৈছে। কুৱেশ্যন পেপাৰটো যথেষ্ট হাৰ্ড আহিছে, সেইটো কাট অফটো কমাব। সেইটো চবেই আপোনালোকে গম পাইছে, যোনে গ্ৰেজুৱেট লেভেল এক্সামটো দিছে, কুৱেশ্যন পেপাৰটো হাৰ্ড আহিছিলে। চ' আপোনালোকে চাব পাৰে এটা এক্সপেক্টেড কাট অফ যিটো আমাৰ HS লেভেল আছে, হায়াৰ ছেকেণ্ডেৰী লেভেল, তাত কিন্তু ইমান বেছি কমো নাযায়। এইটো এটা গ্ৰেড 3ৰ এক্সাম হয়। ক'ব পাৰিলোঁ হয় মই যে গ্ৰেড 4ৰ কাৰণে এইটোতো 70 যাব, কাট অফ 80 যাব, কিন্তু মানে গ্ৰেড 3ত নাযায়। যিমানখিনি আমি এনালাইজ কৰি পেলাই একজেক্টলৈকে যাব চেষ্টা কৰিছোঁ, যি টি কাট অফ আপোনালোকৰ ওচৰত আমি অনা নাই।
সো জেনেৰেল মেলৰ কাট অফটো 110ৰ পৰা 120 থাকিব। কিয় কৈ আছোঁ, কাৰণ গ্ৰেড 3ত ৰেষ্ট্ৰিকশ্যন নাইকিয়া। মই যিবিলাক মোৰ প্ৰিভিয়াছ ভিডিঅ' আছিলে তাতো মই উল্লেখ কৰিছোঁ, তাত ৰেষ্ট্ৰিকশ্যন নাইকিয়া। গ্ৰেড 4ত যেনেকৈ গ্ৰেজুৱেট মেক্সিমাম আপোনালোকৰ যিটো কোৱালিফিকেশ্যন এইটো হায়াৰ ছেকেণ্ডেৰী হ'ব পাৰিব। গ্ৰেজুৱেট হৈ গ'লে আপোনালোকে কিন্তু গ্ৰেড 3 এক্সামটো দিব নোৱাৰে, কিন্তু গ্ৰেড 4ৰটো দিব নোৱাৰে। কিন্তু গ্ৰেড 3তকৈ এনেকুৱা কিবা লিমিটেশ্যন আছে নেকি আপোনালোকে নিজে কওকচোন। আপোনালোকে লাগিলে মাষ্টাৰ্ছ কমপ্লিট হৈ যাওক, আপোনালোকে যোন ইউনিভাৰ্চিটি অক্সফৰ্ড ইউনিভাৰ্চিটি য'ৰ পৰাই পঢ়িছে আপোনালোকে গ্ৰেড 3 এক্সামটো দিব পাৰিব। সেইটো বহুত ডাঙৰ এটা কথা হয়, সেইটো আপোনালোকে খেয়াল কৰক। সেইকাৰণে কাট অফটো বাঢ়িব। প্লাছ কুৱেশ্যনটো ইমান বেছি টাফ অহা নাই। ক্লাছ 10 লেভেলৰ আৰু ক্লাছ 8 লেভেলৰ কুৱেশ্যনটো ক্লাছ 8 লেভেল আৰু ক্লাছ 10 লেভেল হিচাপে হাৰ্ড আহিছে, কিন্তু হায়াৰ ছেকেণ্ডেৰী লেভেল হিচাপে ঠিকেই আহিছে কুৱেশ্যনটো। সেইটো কিন্তু হায়াৰ ছেকেণ্ডেৰী লেভেল হিচাপে হাৰ্ড অহা নাই, প্লাছ তাত লিমিটেশ্যনো নাইকিয়া। চ' কাট অফটো কম নাযায় তাত। মই গ্ৰেড 4ৰ কাট অফটো কম যাব বুলি কৈছোঁ, বহুত ফেক্টৰ আছে কমোৱাৰ। কিন্তু যেনেকৈ কাট অফ কমোৱাৰ ফেক্টৰ আছে হায়াৰ ছেকেণ্ডেৰী লেভেলত, বঢ়াৰোতো বহুত ফেক্টৰ আছে। সেইকাৰণে আপোনালোকে চাব পাৰে যে কাট অফটো এনেকুৱা ৰেঞ্জতে থাকিব। আৰু জেনেৰেল আৰু বাকী কাষ্টবিলাকৰ মাজত যিটো আমাৰ কাট অফৰ ডিফাৰেঞ্চ আছে সেইটো কম থাকিব, কাৰণ এইবাৰ আনৰিজাৰ্ভ কেটেগৰী তুলনামূলকভাৱে যোৱাবাৰতকৈ পোষ্টৰ হিচাপত অলপ সংখ্যা বেছি আছে পোষ্টৰ। আৰু প্লাছ আমাৰ EWS যিটো কেটেগৰী আছিলে ইকনমিকেলি উইকাৰ ছেকশ্যনৰ, সেইটো এবাৰ জেনেৰেলৰ লগতে ইনক্লুড কৰা হৈছে আমাৰ আনৰিজাৰ্ভ কেটেগৰীৰ লগতে। চ' সেইটোৰ কাৰণে জেনেৰেলৰ কাট অফ আৰু OBC কাট অফ SC STP এইবিলাকৰ কাট অফৰ মাজত যিটো ৰেঞ্জ আছে, ডিফাৰেঞ্চ আছে, সেইটো অলপ কমেই থাকিব। চ' আপোনালোকে চাব পাৰে 110, 110ৰ পৰা 120 জেনেৰেল মেলৰ, ফিমেলৰ 101ৰ পৰা 111, OBC মেলৰ তেনেকৈ ৰাখিছোঁ। গোটেইখিনি আপোনালোকে চাই ল'ব। আজি ভিডিঅ'টো অলপ ডাঙৰ হৈ গ'ল, মই জেনেৰেলি 5-6 মিনিটৰ ভিডিঅ' কৰোঁ। কাট অফ ৰিলেটেড ভিডিঅ', ইণ্টাৰভিউ ভিডিঅ'টো অলপ ডাঙৰ হয়, কিন্তু আপোনালোকে আজি এইটো লাষ্ট কাট অফ ভিডিঅ'। আজিৰ পাছত মই ভাবোঁ যে আপোনালোকৰ কোনো ধৰণৰ সন্দেহ থাকিব নালাগে। আৰু তেনেকৈ গোটেইখিনি কাট অফ আপোনালোকে চাই ল'ব, মই ইয়াত ইনক্লুড কৰিয়ে দিছোঁ। আৰু লাষ্টত ফিজিকেলি হেণ্ডিকেপ্ট আৰু এক্স ছাৰ্ভিচমেন আপোনালোকে যদি এৰাউণ্ড 85 বা 90 পায় আপোনালোকে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিব পাৰে। আৰু ST হিলছ আপোনালোকে চাব পাৰে। ST হিল ফিমেল আপোনালোকে 85 পৰা 95 হয়, ঠিকেই শুনিছে। আপোনালোকে যদি এৰাউণ্ড 80, 85, 95 আপোনালোকে যদি পাইছে এই হায়াৰ ছেকেণ্ডেৰী লেভেল এক্সামত, আপোনালোকে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰক। আপোনালোকে কি কৰিব লাগিব, গ্ৰেড 4ত আপোনালোকে ভাইভাৰ কাৰণে ক্লাছ দি আছোঁ চাব, কিন্তু গ্ৰেড 3 কাৰণে আপোনালোকে স্কিল টেষ্টৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব লাগিব। কি প্ৰিপেৰেশ্যন কৰিব আপোনালোকে, যিটো আমাৰ MS ৱৰ্ড আছে, মাইক্ৰ'ছফ্ট ৱৰ্ড আছে, সেইটো আপোনালোকে চাই যাব লাগিব। বোল্ড কৰা, ইটালিক কৰা, এটা পেৰেগ্ৰাফ লিখা, কিছুমান যদি এৰৰ থাকে সেইখিনি শুদ্ধ কৰা, ঠিক আছে। সেইখিনি টেক্সট ফৰ্মেশ্যন সেইখিনি আপোনালোকে গোটেইখিনি চাব লাগিব। তাৰপাছত আপোনালোকে MS এক্সেলটো আপোনালোকে চাব লাগিব। টেবল বনাব আহে, বহুত ফৰ্মুলা থাকে কিছুমান, সেই ফৰ্মুলাখিনি আপোনালোকে চাব লাগিব। পাৰ্চেণ্টেজ ওলোৱা ফৰ্মুলা, টোটেল ওলোৱা ফৰ্মুলা, ঠিক আছে। তাৰপিছত এটা ষ্টুডেণ্ট ধৰক আপোনালোকে ষ্টুডেণ্টৰ মাৰ্কখিনি দিয়া আছে, এইটো ছাবজেক্টত ষ্টুডেণ্টটোৱে পাছ কৰিছে নে ফেইল কৰিছে, পাছ ফেইলৰ ফৰ্মুলা, অভাৰঅল এভাৰেজৰ ফৰ্মুলা, এই গোটেইখিনি ফৰ্মুলা আপোনালোকে চাব লাগিব স্কিল টেষ্টৰ কাৰণে। কি ধৰণৰ কুৱেশ্যন আহিব পাৰে স্কিল টেষ্টত আপোনালোকে যদি বিচাৰে, মই ভিডিঅ' এটা বনাই পেলাই আপোনালোকক জনাই দিম। প্লাছ আপোনালোকে লাষ্ট আপোনালোকৰ থাকে পাৱাৰ পইণ্ট। চ' মাইক্ৰ'ছফ্ট ৱৰ্ড, মাইক্ৰ'ছফ্ট এক্সেল আৰু মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্ট, এই তিনিটা বস্তু আহে স্কিল টেষ্টত। চ' আপোনালোকে এই তিনিটা চাই যাব। আৰু স্কিল টেষ্টৰ কাৰণেতো বহুত বেছি কম সময় আছে। ভাইভাৰ কাৰণে যদিও মানে অলপ প্ৰিপেৰেশ্যন কৰিবলৈ তুলনামূলকভাৱে কম সময় লাগিব স্কিল টেষ্টত, কিন্তু স্কিল টেষ্টৰ প্ৰিপেৰেশ্যন কিন্তু আপোনালোকে যদি এনেকুৱা ৰেঞ্জত মাৰ্কসমূহ পাইছে, দেন আপোনালোকে কিন্তু প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰি দিব পাৰে। প্লাছ আপোনালোকে এতিয়া চাই লওক যে লাষ্ট আমাৰ যিটো কাট অফ আছে গ্ৰেজুৱেশ্যন লেভেলৰ কাট অফ, গ্ৰেজুৱেশ্যন লেভেলৰ যিটো কাট অফ আছে গ্ৰেজুৱেট লেভেলৰ, সেইটো জেনেৰেল মেলৰ 107ৰ পৰা 117 ৰাখিছোঁ, ফিমেলৰ 101ৰ পৰা 109 ৰাখিছোঁ। এইটো হায়াৰ ছেকেণ্ডেৰী লেভেলতকৈও মোৰ মতে অলপ কম যাব, কাৰণ যিহেতু কেণ্ডিডেটৰ সংখ্যা 11 লাখ আছিলে হায়াৰ ছেকেণ্ডেৰী লেভেলত, কিন্তু গ্ৰেজুৱেট লেভেলত ইমান বেছি নাছিলে, 5 লাখ প্লাছ আছিল নেকি গ্ৰেজুৱেট লেভেলত। তাৰপাছত গোটেইখিনি আপোনালোকে কাট অফটো চাই ল'ব। আৰু যোনবিলাক আপোনালোকৰ কেণ্ডিডেট কম্পিউটাৰ উইথ বেচেলৰ ডিগ্ৰী আছিলে, তেওঁলোকে যিটো কাট অফ মই দিছোঁ, সেই কাট অফটোৰ পৰা 7, 8, 9 মাৰ্ক এটা মাইনাছ কৰিব। ধৰক এতিয়া জেনেৰেল মেলৰ কাট অফটো মই কিমান দিছোঁ, 107ৰ পৰা 117। তেন্তে আপোনালোকৰ যদি জেনেৰেল মেল উইথ কম্পিউটাৰ আছিলে কোনোবা, তেন্তে আপোনালোকে তাৰ পৰা 7 মাৰ্ক এটা মাইনাছ কৰি 100ৰ পৰা 110, ঠিক আছে, বা 98ৰ পৰা 108 তেনেকুৱামান কাট অফটো থাকিব বুলি আপোনালোকে ধৰি লওক। গোটেইখিনি কাষ্টৰে পৰা তেনেকৈ আপোনালোকে 7, 8, 9 মাৰ্ক এটা মাইনাছ কৰি ল'ব। সেইটো আপোনালোকৰ বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰৰ কাৰণে কাট অফ হৈ যাব। চ' আৰু এটা কথা ক'ব বিচাৰোঁ, যিটো আমাৰ ITI কাট অফ আছিলে, এইটো জাষ্ট দুদিন আগতে আপলোড কৰা হৈছে। চ' ITI কাট অফখিনি মই সেইটো ভিডিঅ'ত অলৰেডি কৈছোঁৱে। চ' আপোনালোকে ভিডিঅ'টো চাই ল'ব। আৰু এইটোৱে আছিল এক্সপেক্টেড কাট অফ। আৰু এনেকুৱা ৰেঞ্জত যদি আপোনালোকে মাৰ্ক পাইছে, আপোনালোকে
প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰক ভাইভাৰ কাৰণে। আজি ভিডিঅ'টো অলপ দীঘলীয়া হৈ গ'ল, কিন্তু আজি মই গোটেইখিনি যিখিনি ডাউট আছিলে বা মই যিখিনি মেইলত মেছেজ পাইছিলোঁ এক্সপেক্টেড কাট অফৰ লাষ্ট এটা ভিডিঅ' লাগে। চ' আপোনালোকে এইটোও বা কমেণ্টতো পাইছিলোঁ, এইটো ভিডিঅ'ৰ পাছত আপোনালোকে নিশ্চিন্ত হৈ পেলাই এনেকুৱা যদি মাৰ্ক পাইছে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰক। আপোনালোকে চাব, নিশ্চয় চাব আপোনালোকে যে কাট অফটো কিন্তু ভবাতকৈ কমেই যাব, ইমান বেছি নাযায় কাট অফ। কাৰণ বহুত এক্সামতে এনেকৈ এক্সামৰ ৰিজাল্ট দিয়াৰ আগত মানুহে ভাবে যে কাট অফটো বহুত বেছি যাব, কিন্তু কাট অফ যেতিয়া আহে বহুত মানুহ শ্বক হোৱা দেখা যায়, অলপ মানুহ অবাক হোৱা দেখা যায়। চ' কাট অফটো এনেকুৱা ৰেঞ্জতে থাকিব। আজি ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে জনাব, ভাইভাৰ ওপৰত ক্লাছসমূহ চাই আছেনে নাই আপোনালোকে জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে আমাৰ চেনেলটোক সহযোগিতা কৰিব, ভিডিঅ'টো লাইক কৰিব। আৰু ভিডিঅ'টো এনেকুৱা যদি কোনোবাই যদি ADRE এক্সাম দিছে আৰু অলপ হতাশাত ভুগিছে, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে, এই কাট অফৰ ভিডিঅ'টো। চ' আপোনালোকে ভিডিঅ'টো কেনেকুৱা পাইছে জনাব। যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।